নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল। আজি আমাৰ ভিডিঅ' প্ৰসংগটো হ'ল প্ৰশস্ত। প্ৰশস্ত আপোনালোকে নিশ্চয় নামটো শুনিছে। এই প্ৰশস্তৰ জৰিয়তে আমি কি কৰোঁ, ষ্টুডেণ্টৰ এটা স্ক্ৰিনিং কৰা হয়, যিটো আগত অফলাইনত কৰা হৈছিল। এটা ফৰ্মেট লৈ পেলাই, এটা ফৰ্ম লৈ পেলাই তাত কৰা হৈছিলে। এটা কিতাপো আপোনালোকে এটা মডিউল পাইছিলে। সেই মডিউলৰ ওপৰত বেছ কৰি আমি ষ্টুডেণ্টৰ স্ক্ৰিনিং কৰিছিলোঁ এট দ্য টাইম অফ এডমিশ্যন। যেতিয়া এডমিশ্যন লৈছিলে ল'ৰা ছোৱালীয়ে, তেতিয়া আমি স্ক্ৰিনিংটো কৰিছিলোঁ। আৰু তাৰ ওপৰত বেছ কৰি স্পেচিয়েল কেটেগৰীৰ যি চিলড্ৰেন আছে, যাক আগত CWSN বুলি কোৱা হৈছিলে, সেইবিলাকক আমি আইডেণ্টিফাই কৰিছিলোঁ। তো ছেম বস্তুটোৱে ডিজিটেল হৈ গ'ল পৰৱৰ্তী সময়ত। দুবছৰমান আগত সেইটো কাম প্ৰচেছ টাইপৰ জৰিয়তে কৰা হৈছিল। তেতিয়া প্ৰচেছ টাইপটো অলপ বেলেগ ধৰণেৰে কাম কৰিছিলে, কিন্তু এতিয়া প্ৰচেছ টাইপটো অলপ আপডেট কৰিছে, যাক প্ৰচেছ 2.0 বুলি কৈছে, যিটো লগ ইন দুটা ধৰণে কৰিব পাৰি, এটা ৱেব পৰ্টেলত আৰু এটা এপৰ জৰিয়তে। চ' ইয়াত কি কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব, সেইটোৰ ওপৰতে আজিৰ ভিডিঅ'টো। তাৰ কাৰণে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত যাওক আৰু তাত গৈ প্ৰচেছ বুলি টাইপ কৰক। তেতিয়া আপোনাৰ ওচৰত এই ধৰণৰ এটা ৰিজাল্ট ওলাব। আৰু প্ৰথমত যিটো আছে প্ৰচেছ, আপুনি তাত যাব লাগিব। তাত গৈ আপুনি যেতিয়া ক্লিক কৰি দিব, তেতিয়া সেই পৰ্টেলটো খোল খাব। ঠিক আছে। চ' এই প্ৰচেছৰ কিবাটোত আপুনি অপেন হৈ যোৱাৰ পিছত এতিয়া আপুনি ইয়াত চাব পাৰিব হোম, এবাউট প্ৰচেছ, ৰিচোৰ্চ, FAQs, কণ্টেক্ট আছ, প্ৰচেছ ভিডিঅ' টিউটৰিয়েল এইবিলাক আছে। তো আপুনি প্ৰচেছ ভিডিঅ' টিউটৰিয়েলত যাব লাগিব। যেতিয়া আপুনি প্ৰচেছ ভিডিঅ' টিউটৰিয়েলত আহিব, তেতিয়া তাত লগ ইন উইথ OTP বুলি এটা পেজ খোল খাব। ইয়াত আপোনাৰ এইটো আছিল লগ ইন কৰাৰ এটা পদ্ধতি। এতিয়া আনটো পদ্ধতি হ'ল যে আপুনি আপোনাৰ ডিভাইচৰ হেণ্ডছেটৰ প্লে ষ্ট'ৰত যাব লাগে। তাত গৈ চাৰ্চ যিটো অপশ্যন আছে, তাত গৈ আপুনি প্ৰচেছ লিখিব লাগে। আপুনি যেতিয়া প্ৰচেছ লিখিব, তেতিয়া তাত প্ৰচেছ এপ বুলি এটা পাব। তাত টিপি দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণে তলত প্ৰচেছ, তলত NCERT লিখা থাকিব, এইটো পাই যাব আৰু আপুনি ইয়াৰ পৰা ইনষ্টল কৰি ল'ব লাগিব। এতিয়া এই এপৰ জৰিয়তে আপুনি কামখিনি কৰিব পাৰে, বা আপুনি ৱেব পৰ্টেলৰ জৰিয়তে আপুনি কামখিনি কৰিব পাৰে। তো ৱেব পৰ্টেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত থাকিব, আৰু এপটো আপোনালোকে গমেই পায়, প্লে ষ্ট'ৰত গৈ পেলাই আপুনি ইনষ্টল কৰি ল'ব লাগিব। চ' আপোনাৰ য'ত সুবিধা আপুনি তাত গৈ কামখিনি কৰিব পাৰিব। চ' ইয়াত অ'পেন কৰি দিয়াৰ পিছত আপোনাৰ পৰা কিছু এলাও বিচাৰিব পাৰে। ৱেলকাম টু প্ৰচেছ টেব বুলি ইয়াত দিছে, প্ৰচেছ টিউটৰিয়েল ডাইৰেক্ট আহি গৈছে। আপুনি ইয়াত যেতিয়া যাব, তেতিয়া আপোনাৰ লগ ইনটো বিচাৰিব। ইয়াত টিউটৰিয়েল লগ ইন অকল টিচাৰে আছে, আগত স্পেচিয়েল এডুকেটৰ এইবিলাক আছিলে। চ' ইয়াত আপুনি কি কৰিব লাগিব, এণ্টাৰ ইউডাইছ কোড, মোবাইল নাম্বাৰ এইবিলাক দি পেলাই এণ্টাৰ কেপচা দি পেলাই চেণ্ড OTP কৰিব লাগিব, যিটো আমাৰ ৱেব পৰ্টেল আৰু এই প্ৰচেছত এপত ছেম। চ' এতিয়া আহক আমি ৱেব পৰ্টেলতো আপোনালোকক দেখাই দি আছোঁ কেনেকৈ কামখিনি কৰিব লাগিব। টিচাৰ বুলি দিয়া আছে, আৰু ইয়াত ইউডাইছ কোড আৰু মোবাইল নাম্বাৰ বিচাৰিব। তো ইউডাইছ কোডটো আপোনাৰ স্কুলৰ যিটো ইউডাইছ কোড আছে সেইটো দিব, আৰু মোবাইল নাম্বাৰটো আপুনি ইয়াত বহাই দি পেলাই কেপচা দি চেণ্ড OTP কৰিব। কিন্তু ইয়াত যেতিয়া এইটো ফিল আপ কৰিব, তেতিয়া এটা প্ৰব্লেম কিছু স্কুলে ফেচ কৰিব। সেইটো কি ধৰণৰ প্ৰব্লেম, সেইটো চাব পাৰিব। চ' আপুনি ইয়াত নিজৰ ইউডাইছ কোড আৰু পাছৱৰ্ডটো বহাই, কেপচাটো সঠিককৈ বহাই দি আপুনি কি কৰিব লাগে, চেণ্ড OTPটো আপুনি কৰি দিব লাগে। তো কিছু স্কুলৰ ক্ষেত্ৰত কি হয়, এই ইছ্যুটো দেখা দিয়ে যে এইটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড নাই বা কিবা নাই। আপুনি ইয়াত চাব পাৰিব ন এক্টিভ ষ্টাফ ফাউণ্ড, মানে এই নাম্বাৰৰ এগেইনষ্টত কোনো এক্টিভ ষ্টাফ মানে তেখেতসকলে পোৱা নাই। যদি আপোনাৰ এইটো প্ৰব্লেম নাই, আপোনাৰ OTP আহি যাব, আপুনি তাত ইয়াত লগ ইন কৰি ল'ব পাৰিব। ঠিক আছে। এতিয়া সেই প্ৰব্লেমটো কি, সেইটো হ'ল যে আপোনাৰ ইউডাইছত গৈ আপোনাৰ কনচাৰ্ণ ব্লক MS লগত কণ্টেক্ট কৰি আপোনাৰ নাম্বাৰটো ইউডাইছত যাতে থাকে, সেইটো ব্যৱস্থাটো কৰি ল'ব লাগিব। কেনেকৈ কৰে সেইটো MS কৰ্ডিনেটৰৰ ছাৰসকলে বা বাইদেউসকলে আপোনালোকক গাইড কৰিব। এতিয়া যেতিয়া আপুনি লগ ইন কৰিব, ইয়াত চাব কেইটামান ভিডিঅ'ৰ অপশ্যন পাই যাব ইয়াত। আৰু ইয়াত লেংগুৱেজটো আপুনি চেঞ্জ কৰি ল'ব পাৰিব। ৰাইট ছাইডৰ কৰ্নাৰত দিয়া আছে ইংলিছ আৰু হিন্দী, দুটা লেংগুৱেজ আছে, বাই লেংগুৱেজ। চ' আপোনালোকে যদি ইংলিছত কমফৰ্ট হয় ইংলিছ কৰিব, নহ'লে হিন্দী চিলেক্ট কৰি হিন্দীত কৰ্চবিলাক কৰি ল'ব পাৰিব। এতিয়া এই কৰ্চত কি আছে, সেই টোটাল
10টা কোৰ্চ আছে। ইয়াত আপোনালোকে এটা এটাকৈ প্ৰত্যেকটো ভিডিঅ' অপেন কৰি আপোনালোকে চাব লাগিব। আৰু ইয়াত যেতিয়া আপুনি চাব নহয়, তেতিয়া আপোনাক একচুৱেল কি আছে প্ৰচেছটোত আপোনালোকে কি কৰিব লাগে আপোনালোকক গাইড কৰি দিব। এটা অৰিয়েণ্টেশ্যনৰ নিচিনাকৈ আপোনালোকক গাইড কৰি দিব ধুনীয়াকৈ, যাতে আপোনালোকে এই কামটো সুন্দৰকৈ কৰি ল'ব পাৰে।